তো नोंथांमोना नायगासिनो दङ बर'नि राहुल इउटिউब चेनेल তো আপোনালোকে চাই আছে বৰ'নি ৰাহুল ইউটিউব চেনেল তো গাইস কথাটো কি হ'ল আপোনালোকে গম পাই যে বিটিসিৰ টেট বহুত মানে চৰ্চাত এতিয়া চলি আছে কেতিয়া দিব প্ৰমোদ বড়ো সাৰৰ যেটো পেজ তাতেও মানে একদম এলপি ইউপি ৰিক্ৰুটমেন্ট কেতিয়া দিব কেতিয়া ৰিলিজ পাবলিশ কৰিব হেনটেন মানে কোৱেশ্চন কৰি আছে মানে ইউটিউবতো আপোনালোকে সাৰ্চ কৰি আছে নহবা সাৰ্চ খামবাই থাকেন नोंथांमोना মালা হাগন টেটনি ৰিজাল্ট মালা হাগন মানে সার্চ কেন খামবাই তারমানে মালা হাগন তো মালা মারগন একচুয়ালি মালা মারগন বিটিসি গভর্নমেন্ট মালা মারগন তো কেতিয়া দিব এটো অলপ আমি আলোচনা কৰো ডিটেইল হয় না নহয় তো ময়ো অসমীয়া গিলা নহয় দেই বেছিকে অলপ নিমাহা কৰবি আৰু যেনক তো যি নহওক কথাটো হ'ল এতিয়া বিটিসিৰ যেটো এলপি আৰু ইউপি যি ৰিক্ৰুটমেন্ট এটো মেৰিট মানে কেতিয়া দিব আপোনালোকে জানে যে প্ৰমোদ বড়ো সাৰে যোৱাকালি এটা ষ্টেটমেন্ট দিছিলে যে নিউজৰ কিছুমান তথ্য মানে ডকুমেন্টছ কিনি মানে পুনৰ নিৰীক্ষণ কৰিব নাই বিজিৰগন বিনি উনাवसो মানে হগন বাই गभर्नमेन्ट মানে मांगन हाइकोर्ट निफ्रायबो कनसाल्ट लादों डिडब्ल्यू निफ्रायबो कनसाल्ट लादों दा होनांगौनो होनाङा दा यार कनसाल्ट करिसे हाइकोर्टर पुरा हाइकोर्ट कनसाल्ट करिसे डिडब्ल्यू कनसाल्ट करिसे तो देइ नै देइ तो दा फिक्स होय हानाय जेनेबा गम पोनाय এটা দিয়ে না নিদিয়ে এটো গভর্নমেন্টৰ ওপৰত পিনে মানে দুটা ৰিজাল্ট দিয়াৰ পিছত বহুতো মানে চৰ্চা চলি আছে বিটিসিৰ হয় না নহয় আপোনালোকে খুব মানে সোশ্যাল মিডিয়া দেখি আছে তামাম মানে চৰ্চা গ্ৰেড 3 সৰি বিটিসিৰ যি কি আছিল তো কি আছিল ফৰেষ্ট গাৰ্ড আৰু কিবা কি আছিল ফিচাৰি সেক্ৰেটাৰী এই দুটাৰ বিৰাট কেলেংকাৰী মানে চৰ্চা চলি আছে কিমান কেলেংকাৰী খোসা মিছাইটো ক'ব নোৱাৰিম এটা সবে কৈ আছে আৱাজ উঠাই আছে তো যেকি নহওক এটা এলপি আৰু ইউপিৰ যেটো ৰিক্ৰুটমেন্ট এটা মেৰিট লিষ্ট পাবলিশ হ'বলৈ কেতিয়া হ'ব তো আপোনালোকে জানে যোৱা বছৰ 2024 চনত আগষ্ট মাহৰ 21 তাৰিখে ৰিজাল্ট পাবলিশ কৰিছিল 3:30 মান বজাত 21 তাৰিখে আগষ্ট মাহৰ 21 তাৰিখে মানে কি কৰিছিল পাবলিশ কৰিছিল তাৰ পিছত এপইন্টমেন্ট তাৰ নেক্সট দিনাই অৰ্থাৎ 22 আগষ্টত এপইন্টমেন্ট ডিস্ট্ৰিবিউশন হৈছিল মানে হয় না নহয় আপোনালোকে গম পায় সকলোৱে গম পায় ঠিক মানে যোৱাকালি ষ্টেটমেন্ট দিলে প্ৰমোদ সাৰে হয়তো আজি নিদিয়ে কালি দিব পাৰে 21 তাৰিখ নহয় কালি দিব পাৰে কালি যদি কালি নিদিয়ে আপোনালোকে ধৈৰ্য ধৰক 25 তাৰিখ মানে 25 তাৰিখৰ আগত এমসিসি মানে নালাগে 25 তাৰিখৰ পিছত আশা কৰিব পাৰি এমসিসি পুৰা লাগিব সেই কাৰণে 25 তাৰিখৰ আগত জেনেকৈ নহয় টেটৰ এলপি আৰু ইউপি যেটো ৰিক্ৰুটমেন্ট পুৰা মেৰিট লিষ্ট পাবলিশ কৰিব আপোনালোকে ধৈৰ্য ধৰক খালি অকনমান ধৈৰ্য ধৰক দেই বেছি দেৰি নহয় আজি 20 তাৰিখ হলে হয় না নহয় আজি 20 তাৰিখ আৰু বেছি দিন নাই আপোনালোকে ধৈৰ্য ধৰক হয়তো কালি 21 তাৰিখ কালিও পাই যাব পাৰা আৰু 22 তাৰিখে এপইন্টমেন্ট পাই যাব পাৰা তো এইখিনি আছিল দেই মই আৰু কাটঅফৰ ভিডিও নবনাও মোক আৰু কাটঅফ কুটি নাথাকিবি দেই বাকি তোমালোকে এনালাইজ কৰি থাকা